So students, in our last video আমি কি পঢ়িছিলোঁ যে ম্যাক্সিমা মিনিমা কি হয়, ম্যাক্সিমা মিনিমা আমি কেনেকৈ ফাইণ্ড আউট কৰোঁ যিকোনো ফাংচন এটাৰ, তাৰ উপৰি হাউ টু ফাইণ্ড লোকেল ম্যাক্সিমা এণ্ড মিনিমা এণ্ড এভৰিথিং উই কেন ফাইণ্ড আউট উইথ দ্য হেল্প অফ ডেৰাইভেটিভছ। তো ডেৰাইভেটিভ আমি ফাৰ্ষ্ট অৰ্ডাৰ পঢ়িছিলোঁ, এবাৰ ডিফাৰেঞ্চিয়েট কৰিলে সেইটোক ফাৰ্ষ্ট অৰ্ডাৰ বুলি কয়, দুবাৰ ডিফাৰেঞ্চিয়েট কৰিলে ছেকেণ্ড অৰ্ডাৰ বুলি কয়। আৰু আমি ম্যাক্সিমা মিনিমা ওলোৱাৰ কাৰণে ছেকেণ্ড ডেৰাইভেটিভ টেষ্ট কৰিছিলোঁ যে ছেকেণ্ড অৰ্ডাৰটো ফাইণ্ড আউট কৰি আমি কেনেকৈ ম্যাক্সিমাম বা মিনিমাম ভেলুটো ওলাব পাৰোঁ যিকোনো ফাংচন এটাৰ। নাও নেক্সট টপিক ইজ কষ্ট, ৰেভিনিউ এণ্ড প্ৰফিট। চ' ৰিলেটিং মানে এতিয়া আমি ম্যাক্সিমা মিনিমাটো ৰিলেট কৰিম কষ্ট, ৰেভিনিউ আৰু প্ৰফিটৰ লগত। চ' এইটো আমি ফাৰ্ষ্টতে উই শুড লাৰ্ণ হোৱাট ইজ কষ্ট, ৰেভিনিউ এণ্ড প্ৰফিট। এইকেইটা কি বস্তু হয় সেইকেইটা আগতে পঢ়ি ল'ম, তাৰে পিছত আমি কেনেকৈ এইটো এপ্লিকেবল হয়, ডেৰাইভেটিভ ইয়াত কেনেকৈ ম্যাক্সিমা মিনিমা কেনেকৈ এপ্লিকেবল হয় সেইটো চাম। চ' দ্য ভেৰি ফাৰ্ষ্ট ফাংচন ইজ কষ্ট ফাংচন। কষ্ট ফাংচনটো আমি ডিনোট কৰোঁ চি অফ এক্স, মানে ফাংচনটো কিহৰ হয় এক্স, এক্স ইজ দ্য ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল। চ' কষ্ট ফাংচন ডিনোট কৰোঁ চি অফ এক্স, আৰু কষ্ট ফাংচন আমি ফাইণ্ড আউট কৰোঁ ফিক্সড কষ্ট প্লাছ ভেৰিয়েবল কষ্ট প্লাছ এটচেট্ৰা। মানে কষ্ট ফাংচনটো এই তিনিটা কষ্ট লগ লাগি কিনে আমি কষ্ট ফাংচন বুলি কওঁ। এতিয়া ফিক্সড কষ্টটো কি হয় ওৱান টাইম এক্সপেন্স, মানে তুমি যিকোনো বস্তু এটা পাৰচেজ কৰিলা তাতে তুমি ওৱান টাইম এবাৰত কিমানখিনি এক্সপেন্স কৰিলা সেই মেটেৰিয়েলটোৰ কাৰণে, দ্যাট ইজ ইয়ৰ ফিক্সড কষ্ট। অ'কে, ভেৰিয়েবল কষ্ট, ভেৰিয়েবল পাৰ ইউনিট এক্সপেন্সেছ, মানে তুমি কোৱান্টিটি কিমান তোমাৰ, সাপোজ তুমি এটা পেন কিনিছা, পেনটোৰ 10 rupees, দ্যাট ইজ ফিক্সড কষ্ট। বাট ভেৰিয়েবল কি হ'ব যে তুমি এটা পেন কিনিছা নে দুটা পেন কিনিছা, দ্যাট ইজ পাৰ ইউনিট, সেইটোক কয় পাৰ ইউনিট এক্সপেন্সেছ। মানে এটা তুমি এবাৰ এটা ল'লা তাৰপিছত ভাবিলা নহয় এটা নহয় দুটা লওঁ, তেতিয়া তোমাৰ কষ্টটো সেনেকৈ ভেৰিয়েবল কৰি যাব। প্লাছ এটচেট্ৰা, আৰু এটচেট্ৰা কিবা আনএক্সপেক্টেড এক্সপেন্সেছ বুলি থাকে এটচেট্ৰা, মানে সেইটো তুমি নাজানা যে তাতে কি আহিব, ইউ কেনট ইমেজিন অৰ ইউ কেনট determine what will be the extra unexpected expenses. So ultimately cost function is your equals to fixed cost plus variable cost. Fixed cost to ami denote kore FC aru variable cost to VC. Okay, so this is the definition of cost function. Next, average cost. How we find out the average cost? Average cost is C of x, that is the function, etu tuma given thakibo function to C of x divided by x, that is average cost. Tare pisot ase tumar marginal cost. Marginal cost to hol d by dx means first order derivative of the function C of x, mane cost function ok tumi ebar differentiate koribo lagibo with respect to x, that is the marginal cost. Tare pisot ase marginal average cost. Marginal average cost, marginal average cost to ki hoy d by dx of average cost. Tumar jitu average cost hobo etu average cost ok tumi ki koribo lagibo differentiate koribo lagibo with respect to x, that is your marginal average cost. Next, marginal variable cost. Marginal variable cost to tumar ki hobo differentiation of variable cost. Variable cost ok tumi jeta ebar differentiate koriba, then you will get marginal variable cost. Similarly, average variable cost to ki hobo, jeneke tumar average cost to asile C of x by x, to average variable cost to hobo variable cost divided by x. So এইবিলাক যে আমি cost বা cost function, variable cost, এইবিলাক সব তোমাৰ ফাংচনৰ ফৰ্মত থাকিব, মানে এক্সৰ ফাংচন থাকিব, এক্স থাকিব, তাতে কোনো কনষ্টেণ্ট নাম্বাৰ নাথাকে, বা কষ্ট বুলি ক'লে যে তোমাৰ 10 rupees কিবা হ'ব সেইটো নহয়, এটা ফাংচন থাকিব। So this is all about the cost function. Next we have revenue function. Revenue function ki hoy, first we denote revenue function by r of x. R of x edi ami denote koru, etu x or function. Next, revenue function equals to price per unit into number of units, etu hol revenue function. Mane jikono demand function buli koy revenue function ok, aru etu denote koru ami revenue function is price per unit is demand function. Demand mane
সেই পাৰ্টিকুলাৰ বস্তুটোৰ কিমান কষ্ট, কিমান দাম এটা বস্তুৰ, তুমি কেইটা কিনা, দ্যাট ইজ দ্য সেকেন্ড থিং। বাট ফাৰ্ষ্ট প্ৰাইচ পাৰ ইউনিট ইনটু নাম্বাৰ অফ ইউনিটছ, এতিয়া আহিব তুমি কিমান কোৱান্টিটি কিনা, দ্যাট ইজ উই নোট বাই এক্স। চ' আল্টিমেটলি ৰেভিনিউ ফাংচন ইজ পি ইনটু এক্স, মানে পি হ'ল প্ৰাইচ পাৰ ইউনিট আৰু এক্স হ'ল নাম্বাৰ অফ ইউনিটছ, দ্যাট ইজ ইয়ৰ ৰেভিনিউ ফাংচন। एवरेज रेवेन्यू फंक्शन, एवरेज रेवेन्यू की होबो r of x divided by x. Then marginal revenue differentiation of revenue function is marginal revenue function. Okay, this is all about revenue function. The third hol tumar profit function. Profit function to hobo revenue function minus cost function, how much profit you get, okay, by selling or by purchasing anything. So that is revenue function minus cost function. Profit function we denote by P of x equals to R of x minus C of x. Okay, and then average profit to ki hobo P of x means profit function divided by x, that is your average profit, and marginal profit is differentiation of profit function. Okay, तो सबरे marginal cost hok, marginal revenue hok ba marginal profit hok, tumi differentiation of that particular function we get the marginal value. Okay, so ekita asil amar cost, revenue aru profit. Okay, now if your revenue equals to cost, revenue aru cost jodi tumar same hoy তেতিয়া কি হ'ব, no profit no loss, because profit function amar কি আছিল, r of x means revenue function minus cost function, right? Now if both these two are equal, revenue cost equals to cost function, then its difference will be 0, so there will be no profit and no loss. Eku profit u nohoy amar aru eku loss u nohoy. So this is all about the cost, revenue and profit function. Now ei bostu to tumar clear hobo after getting this question. এই কুৱেশ্যনটো মই তোমালোকক পঢ়ি কিনে বুজাই দিম, তাৰে পিছত তোমালোকৰ বস্তুটো ক্লিয়াৰ হ'ব, কনচেপ্টটো তেতিয়া ক্লিয়াৰ হ'ব কেনেকৈ আমি ইউজ কৰোঁ। অ'কে, চ' আৱাৰ কুৱেশ্যন ইজ এ কোম্পানী চাৰ্জেছ ₹15,000 ফৰ আ টেলিভিজন ছেট। কোম্পানীয়ে কি কৰিছে, এটা টেলিভিজন ছেটৰ কষ্ট কিমান, 15,000 set on order of 60 or less sets. If you purchase, তুমি যদি 60টা টিভি বা 60তকৈ কমটা টিভি কিনা, তেতিয়া এটা টিভিৰ দাম কিমান লগাব কোম্পানীয়ে, 15,000. অ'কে, নেক্সট, the charge is reduced on every set by ₹100 per set for each set ordered in excess of 60. এইটো ভালকৈ চাবা, the charge is reduced on every set. charge to ki hobo, every set is reduce hobo, kitia reduce hobo, by ₹100, 100 ke reduce hobo per set, kitia, if you order more than 60, jodi tumi 60 ke besi kina, titia tumar ki hobo per set 100 kori dam tu hiyote company komai lobo, prottek tu setot ki hobo 100 ke kom lobo. Now find the largest size order, find the largest size order the company should allow so as to receive maximum revenue. মানে কোম্পানীয়ে কিমানটা সেট ম্যাক্সিমাম এলাউ কৰিব এটা কাস্টমাৰক, যে ইমানকেইটা কিনিব, এইটো নহয় যে 60ৰ ওপৰত কিনিলে প্ৰফিট দিয়ে গৈ থাকিব, তেতিয়াতো কোম্পানী এটা টাইমত লছত গুচি যাব, কিমান প্ৰফিট দিব। চ' কোম্পানী এটা লিমিটেশ্যন ৰাখিছে যে আমি ইমানকেইটা সেটহে সেল কৰিম above 60. So we have to find that limitation, means maximum value of that, the maximum kimanta set company e sell koribo so to receive maximum revenue, maximum dam hiote receive koribo. Okay, hetu ami ar revenue amar ki asile, price of that, price per unit into number of quantity, মানে quantity kiman hetu. So ইয়াতে তুমি ওলাব লাগে ম্যাক্সিমাম ৰেভিনিউ। এতিয়া চোৱা আমি কেনেকৈ প্ৰচিড কৰিছোঁ। ফাৰ্ষ্ট
লেট এক্সেছ অৰ্ডাৰ মানে বেছি কিমান, এতিয়া আমি বেছি কিমান অৰ্ডাৰ আমি ওলাব লাগে যে কোম্পানী মেক্সিমাম কিমানটা ছেট অৰ্ডাৰ কৰিব মানে এলাউ কৰিব। চ' আমি ধৰি ল'লোঁ সেই অৰ্ডাৰ এক্সেছ 60তকৈ যিটো এক্সেছ সেইটো হ'ল এক্স ছেট, 60টাটো কিনিমে বাট 60তকৈ যিটো বেছি ছেট সেইটো আমি কি ধৰি ল'লোঁ এক্স। চ' হোৱাট উইল বি ইয়ৰ ৰেভিনিউ, ৰেভিনিউ ডেফিনেশ্যন আছিল পি ইনটু এক্স। চ' ইয়াত পি তোমাৰ কি হ'ব 15,000টো আছিলে আপ টু 60 কি হ'ব 15,000, 60টা ছেটলৈকে দামটো কিমান হ'ব 15,000 15,000 মাইনাছ 100 ইনটু এক্স। 100 ইনটু এক্স কিয় কৰিলোঁ আমি, কাৰণ আমাক কুৱেশ্যনত কি কৈছিলে যদি আমি 60তকৈ বেছি ছেট কিনো তেতিয়া পাৰ ছেট আমাক কিমানকৈ কমাই দিব 100কৈ ৰিডিউচ কৰিব। চ' 100 ইনটু এক্স, এক্স কিয় বিকজ তুমি এক্সেছ ছেটটো কি ধৰিছা এক্স। চ' ইয়ৰ টোটেল প্ৰাইচ উইল বি 15,000 মাইনাছ 100x, এইটো হ'ল প্ৰাইচ। এতিয়া নাম্বাৰ অফ ইউনিটছ, এক্সটো আছিল নাম্বাৰ অফ ইউনিটছ। চ' ইয়াত তোমাৰ নাম্বাৰ অফ ইউনিট 60টাটো কিনিবা 60 প্লাছ এক্স, কাৰণ এক্সটো আমি নাজানো কিমান কিনিছোঁ 60তকৈ বেছি, চ' ইট উইল বি 60 প্লাছ এক্স। নাও ইয়ৰ ৰেভিনিউ ইজ আৰ ইকুৱেলছ টু 15,000 মাইনাছ 100x 60 প্লাছ এক্স, দিছ ইজ ইয়ৰ ৰেভিনিউ। নাও ইয়াত আমি এতিয়া মেক্সিমাম ৰেভিনিউ ওলাব লাগে, চ' উই হেভ টু differentiate the function. So first we differentiate the revenue function with respect to x, dr by dx. So 15,000 constant or differentiation 0 with respect to x korisu, so 100 to constant x or differentiation ki hobo 1. But here we have two functions, this is first function, you consider this is as first function, this is second function, so we use product rule here to differentiate. Okay, আমি product rule use কৰিম ইয়াত differentiate কৰাৰ কাৰণে। So first function or differentiation into second function plus first function now differentiation of second one, so 60 constant 0 and what is differentiation of x, this is 1. So ultimately after calculation you get dr by dx equals to 9,000 minus 200x, this is your dr by dx। আমি differentiate কিয় কৰিছোঁ কাৰণ আমি maximum বা minimum ওলাব লাগিব। Now for maxima and minima, maxima or minima আমাৰ condition কি পঢ়িছিলোঁ আমি last video যে discuss কৰিছিলোঁ, your dr by dx means f dash of x পঢ়িছিলোঁ আমি, function যদি f হয় so your f dash of x should be equal to 0. so ইয়াত তোমাৰ f or function জাগাত কি আছে r is your function, so dr by dx equals to 0 and you have the value dr by dx that is 9,000 minus 200x equals to 0. After solving we get x equals to 45, আমি x কিমান পালো 45, but x কি ধৰিছিলো আমি excess ordered set, excess 60তকৈ বেছি তুমি কিমান অৰ্ডাৰ কৰিবা সেইটো তুমি x বুলি ধৰিছিলা, so ultimately x কিমান পালা 45। তো x যদি 45 হয় তো কোম্পানী কিমান লাৰ্জেষ্ট সাইজ অৰ্ডাৰ ল'ব, কিমানটা টিভি সেট সিহঁতে মানে ম্যাক্সিমাম বিকিব 60তকৈ প্লাছ, so 60 plus 45 is 105, total কিমানটা সেট সিহঁতে বিক্ৰী কৰিব 105টা। ওকে, মানে 45 সেটত তুমি কষ্টটো ৰিডাকশ্যন পাবা। 60 লৈকেতো তুমি 15,000 পে কৰিব লাগিব, বাট তাৰে পিছত তুমি 100 লেছ কৰি যাবা। নাও dr by dx is minus 200x plus 9,000, that is your dr by dx. Now we find the second derivative. Second derivative means d by dx of dr by dx. এইটোক তুমি আকৌ differentiate কৰিব লাগিব with respect to x, এই function টো। So d by dx of dr by dx, that is d square r by dx square হল। এইটোক যেতিয়া differentiate কৰিম minus 200 is constant, x or differentiation কি হ'ব 1, so it is minus 200, 9,000 is constant, so it is 0. so second order derivative তুমি কি পালা negative, আৰু negative হলে আমাৰ কি হয় আমি পঢ়িছিলোঁ যদি double derivative আমাৰ negative হয় so that will be the maxima, negative হলে আমাৰ maxima, আৰু positive হলে double derivative যদি positive হয় greater than 0 হয় that will be minima. okay, so this is our maxima. dr revenue function is the তোমাক receive maximum function maximum revenue লাগে, so revenue maximum
হ'ব এইটো তুমি চালা 105 হোৱাৰ লগে লগে ৰেভিনিউ ইজ ইয়ৰ মেক্সিমাম বিকজ ইউ গেট second order derivative is negative. Okay, so in this way we use the maxima and minima concept in your cost, revenue and function. Then we will discuss more problem so that your concept will become clear. Okay, so now we will do the next question. So it is, we see the question. A tour operator charges rupees 136 per passenger for 100 passengers. Okay, মানে কি কৈছে যে এটা টুৰ অপাৰেটৰ আছে, সি কিমান এটা টিকেটৰ দাম তাৰ কিমান 136 এটা পেচেঞ্জাৰৰ কাৰণে আপ টু 100 পেচেঞ্জাৰ্ছ উইথ আ ৰিফাণ্ড অফ rupees 4 for each 10 passengers in excess of 100. আপ টু 100 পেচেঞ্জাৰ্ছ হোৱালৈকে তাৰ টিকেটৰ কষ্ট কিমান rupees 136. যেতিয়া 100তকৈ বেছি হ'ব, 100তকৈ বেছি হোৱাৰ লগে লগে সি 10টাৰ মাজত, যদি 100তকৈ 10টা 110 হয়, সেই 10টাৰ মাজত সি কিমান ৰুপিছৰ ৰিফাণ্ড কৰিব, rupees 4ৰ ৰিফাণ্ড কৰিব, মানে 4টো ডিষ্ট্ৰিবিউট কৰিব among that 10 passengers. সেই 4টো ৰিডাকশ্যন হ'ব among 10 passengers. Determine the number of passengers that will maximize the amount of money the tour operator receive. তো আমি ডিটাৰমাইন কৰিব লাগে যে মেক্সিমাম এই টুৰ অপাৰেটৰে মেক্সিমাম এমাউণ্ট পাবলৈ কিমানটা পেচেঞ্জাৰ্ছ হ'ব লাগিব. অ'কে, চ' চিমিলাৰ টু দ্য প্ৰিভিয়াছ কুৱেশ্যন আমি এইটোত কেনেকৈ প্ৰচিড কৰিম. ফাৰ্ষ্ট উই কনচিডাৰ লেট এক্সেছ পেচেঞ্জাৰ্ছ বি এক্স, মানে 100তকৈ যিটো এক্সেছ হ'ব সেই পেচেঞ্জাৰটো আমি কি বুলি ধৰি লৈছোঁ, এক্স বুলি. ফৰ 10 পেচেঞ্জাৰ্ছ ৰিফাণ্ড কিমান কৰিছে সি, rupees 4. 10টাৰ মাজত কিমান দিছে সি, 4 rupees ৰিফাণ্ড কৰিছে. চ' 10টাৰ মাজত যদি 4 rupees কৰে তো এটাই কিমানকৈ পাব, হাউ মেনি 1 পেচেঞ্জাৰ্ছ, হাউ মেনি ৰিফাণ্ড 1 পেচেঞ্জাৰ উই গেট. চ' ফৰ 1 পেচেঞ্জাৰ ৰিফাণ্ড ইজ rupees 0.4. চ' এটা পেচেঞ্জাৰে সেই 136 rupeesৰ যিটো টিকেটৰ কষ্ট আছিল তাতে কিমান ৰিফাণ্ড পাব, 0.4 ৰিফাণ্ড পাব. অ'কে, চ' নাও হোৱাট উইল বি আৱাৰ ৰেভিনিউ ফাংচন. আমাৰ ৰেভিনিউ ফাংচনৰ ডেফিনেশ্যন আছিলে প্ৰাইচ ইনটু কোৱান্টিটি. চ' ইয়াত প্ৰাইচ যেন আকৰ্ডিং টু দ্য কুৱেশ্যন 136 ইজ দ্য প্ৰাইচ আৰু কোৱান্টিটি 100. বাট আমাক আৰু এটা কণ্ডিশ্যন দিছে যে 136তকৈ কিমানখিনি কম হ'ব, 0.4. ফৰ হাউ মেনি পাৰ্চনছ, এক্স. এক্সটা যদি এক্সেছ হয় তেতিয়া সেই এক্সটাত তোমাৰ ৰিফাণ্ডটো কিমান লাগিব, 0.4. অ'কে, then what will be the quantity? Quantity will be 100 plus x. 100 plus x hole a cost to apply hobo. Now we have to differentiate the revenue function. Again here we use the product rule. This is first function, this is second function. So we use product rule. Differentiation of first function or differentiation korim 136 constant 0. Again differentiating this function 0.4 constant bahirot thakile minus 0.4 aru x or differentiation 1. Next second function plus first function into differentiation of second. Differentiation of second mane first part to ki hol constant, that is 0, x or differentiation 1. Solve korila ultimately dr by dx tumi kiman pala 96 minus 0.8x. This is your dr by dx. Itia amount to maximum হোৱাৰ কাৰণে তোমাৰ কি হ'ব লাগিব, revenue to means differentiation of revenue function should be equal to 0. So we will equate dr by dx equals to 0. So from that we get x equals to 120. It means kimanta passenger excess হ'ব লাগিব 120. The total kiman 100 plus 120. The total passengers will be 220. Total kiman passengers hobo lagibo to operator organe 220. Okay, now to find the maxima or minima, local maxima minima, we differentiate the first derivative again, so we will get minus 0. Minus shows that it is the maxima, positive wale it will be the minimum. Okay, so this is all about the maxima minima related to cost, revenue and profit. Okay, so here we end up with the unit 2, that is calculus part 1. Thank you.